এতিয়াও আপুনি এবুকু মৰমেৰে সমৃদ্ধ কৰি ৰাখিছেনে হিয়াৰ আমঠুক? জুবিন ক্ষেত্ৰলৈ যাবলৈ এৰিছে নেকি অনুৰাগী? অকলশৰীয়া হ'ব নেকি জুবিন গাৰ্গ? সোণাপুৰত নীৰৱে শুই আছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। মৰমৰ শিল্পীগৰাকীৰ অৱৰ্তমানত ৭৩টা দিন কষ্টৰে কটাবলগীয়া হৈছে অসমবাসীয়ে। সকলো থাকিও যেন একোৱে নাই। এটা বিশাল শূন্যতাৰ সৈতে কটোৱা অসহায় সময়ে কুঙা কৰি পেলাইছে জুবিন অনুৰাগীক। অজস্ৰ লোকৰ সমাগমৰে জীপাল হৈ থকা জুবিন ক্ষেত্ৰতো যেন লাহে লাহে কমিছে মানুহ। দেওবাৰৰ দিনটোত জুবিন ক্ষেত্ৰত কমিল অনুৰাগী। চাকি বন্তি জ্বলাই প্ৰিয় শিল্পীগৰাকীক স্মৰণ। মৰমৰ শিল্পীগৰাকীক চাবলৈ অহা লোকৰ সেৰেঙা উপস্থিতি। সদায় অগণিত অনুৰাগীয়ে ভৰি থকা জুবিন ক্ষেত্ৰত মৰমৰ ককায়েকক চাবলৈ উপস্থিত হলগৈ ভগ্নী পামী বৰঠাকুৰ। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পামী বৰঠাকুৰে পাৰ কৰিলে কিছু সময়। ইয়াৰ মাজতে জুবিন ক্ষেত্ৰলৈ আহি অনুৰাগীয়ে বিচাৰিলে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায়। SITয়ে তদন্ত কৰি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দিবলৈ ইজনৰ পিছত সিজন লোকক মাতি জেৰা চলাইছে। ভাষ্য গ্ৰহণ কৰিছে ২ শতাধিকৰ। তাৰ মাজতে ন্যায় বিচাৰি জনতাই প্ৰাণৰ শিল্পীগৰাকীক কাষৰ পৰা চাবলৈ ঢপলিয়াই জুবিন ক্ষেত্ৰত উপস্থিত হৈছেহি। বেদনা গধুৰ মন লৈ জুবিন অনুৰাগীসকলে আজিও প্ৰিয় শিল্পীগৰাকীক বিচাৰি হাহাকাৰ কৰিছে। কালিৰ দিনটোতো শিল্পীগৰাকীৰ স্মৰণত নাম প্ৰসংগৰে মুখৰিত হল জুবিন ক্ষেত্ৰ। অৱশ্যে সেয়া চাবলৈ পূৰ্বৰ দৰে অনুৰাগীহে নাই। অনুৰাগী আছিল যদিও সংখ্যাত তেনেই নগণ্য। সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰ পৰা নিশালৈকে অনুৰাগীৰ সমাহাৰ ঘটে। নিশা এপৰলৈকে জুবিন গাৰ্গৰ গীতে মাতে জীপাল হৈ পৰে পৰিৱেশ। মানুহৰ মুখে মুখে গুঞ্জৰিত হয় মায়াবিনী ৰাতিৰ বুকুত। অসমীয়াৰ বুকু সুদা কৰি কোনে মৰমৰ শিল্পীগৰাকীক কাঢ়ি নিলে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আজিও হাহাকাৰ কৰিছে সকলোৱে। অনুৰাগীৰ সংখ্যা কমিলেও এতিয়াও সকলোৱে চলাই আছে ডিজিটেল আন্দোলন। সামাজিক মাধ্যমত লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ।